নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 মে। ৰাজ্যৰ প্ৰত্যেকগৰাকী মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব 15,000 টকা, লগতে আপুনি লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণৰ সুবিধাও। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। যদি আপুনি ৰেচন কাৰ্ড আছে আপুনি পাব কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা। লাখ লাখ গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 টকা। অৰুণোদয়ৰ নতুন হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাক কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিব। প্ৰতি মাহতে আপোনাৰ একাউণ্টত 2,000 টকা প্ৰদান কৰিব। অৰুণোদয়ত যিসকল ব্যক্তি আবেদন কৰিব ভাবিছে নতুনকৈ কৰিব পাৰিব আবেদন। পঞ্চায়ত নিৰ্বাচনৰ পিছতে প্ৰপত্ৰ বিতৰণ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আকৌ আহি গ'ল ডাঙৰ খবৰ। এইবাৰ 3 লাখ টকা পৰ্যন্ত কেন্দ্ৰ চৰকাৰে দিব ঋণৰ সুবিধা। মাত্ৰ 5% সুদত লাভ কৰিব এই ঋণ। কোটি কোটি দৰিদ্ৰ লোকৰ বাবে মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ। ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, নাপিত, ফল মূলৰ ব্যৱসায়ী কেৱল এয়াই নহয়, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে লৈ আহিছে অবিলাসী আঁচনি। এই ঋণৰ বাবে কৰিব লাগিব আপোনাৰ আবেদন। প্ৰথম অৱস্থাত 1 লাখ টকাৰ ঋণৰ সুবিধা আপুনি লাভ কৰিব। 18 মাহৰ পিছত 2 লাখ আৰু পৰৱৰ্তী পৰ্যায়ত আপুনি লোন হিচাপে পাব এই টকা। আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ বাবে আপুনি সঠিকভাৱে কৰিব লাগিব আবেদন। আৰু এই ঋণে 8% পৰ্যন্ত লাভ কৰিব ছাবচিডি। ইতিমধ্যে আৰম্ভ হৈছে ঋণ প্ৰদানৰ প্ৰক্ৰিয়া। কিদৰে কৰিব আপুনি ইয়াৰ বাবে আবেদন? আবেদনৰ বাবে আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। বয়সৰ সীমা 18 বছৰ ঊৰ্ধ্বত হ'ব লাগিব। আবেদনকাৰী কেন্দ্ৰ চৰকাৰৰ ঋণগ্ৰস্ত হ'ব নালাগিব। কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আবেদন কৰিবলৈ হ'লে? আধাৰ কাৰ্ড, পৰিচয় পত্ৰ, লগতে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, বেংক একাউণ্ট, পাছপোৰ্ট সাইজ ফটো আৰু মোবাইল নম্বৰ প্ৰয়োজন হ'ব। কোনে কোনে লাভ কৰিব এই ঋণৰ সুবিধা? কাঠমিস্ত্ৰী, কমাৰ, সোণাৰী, ৰাজমিস্ত্ৰী, নাপিত, থোৱা, কেৱল এয়াই নহয়, দৰ্জী, ভাস্কৰ শিল্পী, পুতলা নিৰ্মাণ কৰোতা আদি ব্যৱসায়ীসকলে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। বন্ধু বান্ধৱীসকল, আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আৰু এই আঁচনিৰ বাবে যদি আপুনি আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত CSC চেণ্টাৰত গৈ আবেদন কৰিব লাগিব। যদি আপুনি আবেদন কৰিব নোৱাৰে, আপোনাৰ CSC চেণ্টাৰৰ আইডিটো আছে, তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই তেনে ক্ষেত্ৰত পঞ্চায়ত নিৰ্বাচনৰ পিছতে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰি লৈ লওক ৰেচন কাৰ্ডত, অন্যথা কিন্তু পিছত আপুনি কৰিব নোৱাৰিব। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 11 টকাকৈ ফল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2 মে'ত ৰাজ্যৰ 35,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি। ৰাজ্যত গোচ নোলোৱাকৈ প্ৰায় 1.5 লাখ নিবনুৱাই লাভ কৰিব চাকৰি। শীঘ্ৰে মহিলা আত্মসহায়ক মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 টকা। বিহালীত 10,000 টকা প্ৰদান কৰিছে। এতিয়া আপোনাৰ একাউণ্টত চৰকাৰে 10,000 টকা অতি শীঘ্ৰে প্ৰদান কৰিব। বাকী সমষ্টিত কেতিয়া চৰকাৰে 10,000 টকা প্ৰদান কৰিব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ নিৰ্দেশনা প্ৰদান কৰিছে। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা প্ৰতিটো পৰিয়াল লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। অক্টোবৰৰ পৰা আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। যিবোৰ মানুহৰ ঘৰত এতিয়াও ৰেচন কাৰ্ড নাই তেওঁলোককো ৰেচন কাৰ্ড দিয়া হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ড থকা লাখ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। আৰু এই আঁচনিৰ সুবিধা আপুনি কেনেকৈ ল'ব আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পঞ্চায়ত নিৰ্বাচনৰ পিছতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি পাব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। নতুনকৈ 15,000 পৰা 20,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। ৰাজ্যৰ নিবনুৱাৰ পৰা আৰম্ভ কৰি কৃষকলৈকে সকলোৰে বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় চাকৰি লগতে লাখপতি বাইদেউ ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11 টকাকৈ ভাল খবৰ দিছে আৰু অতি শীঘ্ৰে এইসমূহ সুবিধা প্ৰদান কৰিব চৰকাৰে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চহৰ অঞ্চলত থকা সকল লোকে পাব মাটিৰ পট্টা মিছন বসুন্ধৰা ছাৰত চহৰ অঞ্চলৰ সকলো লোকক দিয়া হ'ব মাটিৰ পট্টা নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী যোগেন মোহনে কৰিলে ডাঙৰ ঘোষণা শীঘ্ৰে সাজু কৰক চহৰ অঞ্চলৰ বাসিন্দাৰ নথিপত্ৰ ধৰণেৰে জৰীপ চলোৱা হ'ব চহৰ অঞ্চলৰ বাসিন্দাৰ মাটি জৰীপ হোৱাৰ পিছতে চহৰ অঞ্চলৰ লোকক দিয়া হ'ব মাটিৰ পট্টা নিৰ্বাচনী প্ৰতিশ্ৰুতি দি এইবাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সন্তুলিত মন্ত্ৰী যোগেন মোহনৰ বৃহৎ ঘোষণা চহৰ অঞ্চলত থকা সকলো লোকে পাব মাটিৰ পট্টা হয় বন্ধুবান্ধৱীসকল মিছন বসুন্ধৰা 3.0 আপুনি আবেদন কৰিছে নেকি লগতে মিছন বসুন্ধৰা 2.0 যিসকলে আবেদন কৰিছিলে সেইসকলে ৰিচেকিংৰ বাবে আবেদন কৰিছে যদি আপুনি কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে লাভ কৰিব এটা ফলাফল তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসম আৰু লাচিত বৰফুৰক লৈ এইবাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লগতে বৃহৎ মন্তব্য কৰিছে উজনি অসমত প্ৰৱেশ নিষিদ্ধ হৈছে শুকুৰালীৰ গজৰিছে শিৱসাগৰৰ দল সংগঠনে শিৱসাগৰত নিষিদ্ধ ঘোষণা কৰিছে শুকুৰালীক 800 থলুৱা মুছলিম পৰিষদে দিলে হুংকাৰ লাচিত বৰফুকনে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লাচিত বৰফুকনে লবিৰ ৰাজনীতি কৰিছিল মন্তব্য ৰাম মন্দিৰৰ মাটি ঔৰংজেবে দান কৰা বুলি কৰিছিল মন্তব্য কামাখ্যাৰ ভূমি ঔৰংজেবে দান কৰা বুলি কৰিছিল মন্তব্য যি কৰিছে মোগলে কৰিছে অসমে একো কৰা নাই বুলি কৰিছিল মন্তব্য নিৰ্বাচনী সভাত এই মন্তব্য কৰি বিৰোধত পৰিছে শুকুৰালীয়ে অসম আৰু লাচিত বৰফুৰক লৈ বিৰূপ মন্তব্য হয় বন্ধুবান্ধৱীসকল ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ মুকলি মুঠ 15টা প্ৰতিশ্ৰুতি পূৰণ সংকল্প বিজেপিৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংকল্প পত্ৰ মুকলি অনুষ্ঠান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সংকল্প পত্ৰ মুকলি অনুষ্ঠান গাঁৱে গাঁৱে হাই স্পীড ইণ্টাৰনেট ব্যৱস্থাৰ প্ৰতিশ্ৰুতি সংকল্প পত্ৰত উল্লেখ কৰা হৈছে আপোনাৰ গাঁও বা অঞ্চলত যদি ইণ্টাৰনেট সেৱা বেয়া তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আগন্তুক 5 বছৰত অতি সক্ৰিয় হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান সংস্থাপনমুখী আঁচনিৰ বাবে বছৰি 5,000 নিবনুৱাক 2 লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব ইউপিএছচি এপিএছচিৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিপিএল পৰিয়াললৈ ৰন্ধন গেছত অতিৰিক্ত ৰাজসাহায্যৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিখনক মাটিৰ পট্টা প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী সাংসদ উপস্থিত সংকল্প পত্ৰ মুকলি অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া মন্ত্ৰী পীযুষ হাজৰিকা ৰঞ্জিত দাসৰ অংশগ্ৰহণ মুঠ 15টা প্ৰতিশ্ৰুতি পূৰণৰ সংকল্প বিজেপিৰ হয় বন্ধুবান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী চিতাকতা যিয়ে পাকিস্তানক সমৰ্থন কৰিব তাকে গ্ৰেপ্তাৰ কৰিম ৰাজনৈতিক অৰাজনৈতিক কোনো লোকে ৰেহাই নাপাব সামাজিক ডিজিটেল সকলো মাধ্যমতে চকু মুখ্যমন্ত্ৰীৰ পাকিস্তানক সমৰ্থন কৰা কাৰ্য একেবাৰে নচলিব দেখা মাত্ৰকে জেললৈ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জিলাই জিলাই হস্তম হৈ পৰিছে আৰক্ষী আমিনুল ইছলামক সমৰ্থন কৰা এয়া ইউটিউবৰ কাৰ্যকৰ্তাক সতৰ্ক কৰি দিলে মুখ্যমন্ত্ৰীগৰাকী মোৰ নজৰত পৰা নাই বাবে এতিয়ালৈকে হোৱা নাই গ্ৰেপ্তাৰ বৰ্তমানলৈকে 7জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বহুকেইজনক বিচাৰি ফুৰিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰী চিতাকতা যিয়ে পাকিস্তানক সমৰ্থন কৰিব তাকে গ্ৰেপ্তাৰ কৰিম হয় বন্ধুবান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰন্ধন গেছত কোনো ল'ব নোৱাৰিব বেছিকৈ টকা ৰাজ্যত 250 টকাতে লাভ কৰিব ৰন্ধন গেছ চিলিণ্ডাৰ মাত্ৰ 250 টকাতে পাব আপুনি প্ৰতিটো পৰিয়ালে গেছৰ চিলিণ্ডাৰ পাব মাত্ৰ 250 টকাতে উজ্জ্বলা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰী পাব ডাঙৰ সুবিধা উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহলে কম দামতে পাব ৰন্ধন গেছ নিৰ্বাচনৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'